আচলতে খন্তেক সময় পূৰ্বে আমাৰ প্ৰায় ৮০ ঘণ্টা পাৰ হৈ যোৱাৰ পাছত আমি প্ৰশাসনৰ ব্যক্তিসকল আহিছিলে, বৰ্মীয়াসকল আহিছিলে, উপাচাৰ্য মহোদয় আহিছিলে আৰু লগতে বিভিন্নজন ব্যক্তি আহিছিলে আৰু তেওঁলোকে এটা কথা জনাইছে যে তেওঁলোকে পূৰ্বৰ সিদ্ধান্ত তলৰ ওচৰ হৈ আছে, তেওঁলোকে পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখিব। আচলতে এটা কথা মোৰ প্ৰথমে বেয়া লাগিছে আমাৰ যে এই ৮০ ঘণ্টা হৈ যোৱাৰ পাছত তেওঁলোকে সিদ্ধান্ত সলনি হৈছে নাই হোৱা সেইটো পাছৰ কথা, কিন্তু এই ৮০ ঘণ্টা যে এই ল'ৰাবিলাকে অনাহাৰে অনিদ্ৰায় যে পৰি আছে ইয়াতে, তাৰ পাছত তেওঁলোকে তোমালোকৰ খবৰ ভালনে বা তোমালোকৰ স্বাস্থ্যৰ কেনেকুৱা এটা শব্দ তেওঁলোকে নুসুধিলে, তেওঁলোকে এবাৰ নুসুধিলে, তেওঁলোকে মাত্ৰ ক'লে তেওঁলোকৰ ক'বলগীয়া কথাখিনি ক'লে, তাৰপিছত তেওঁলোক গুচি গ'ল। তোমালোকৰ কিবা ক'বলগীয়া আছে নেকি বা তোমালোকৰ পৰা কিবা সুধিবলগীয়া আছে নেকি, তেনেকুৱা ধৰণৰ কোনো কথা আমি শুনিবলৈ পালোঁ। এই যে স্বাস্থ্যৰ অৱনতি হৈছে, আচলতে এটাই দুখ লাগিছে, তেওঁলোকে আমাৰ ইমান দিনীয়া ইমান ঘণ্টীয়া সংগ্ৰামখন তেওঁলোকে কিয় মান্যতা প্ৰদান কৰা নাই? আমিতো আমাৰ কথাবিলাক কৈ আছো, তেওঁলোকে পুনৰ একেবিলাক কথাকে পুনৰাবৃত্তি কৰি আছে। আজি যদি কয় তেওঁলোকে কেলকুলেশ্যনৰ কাৰণে তেওঁলোকে আমাক হোষ্টেলটো চিফ্ট কৰিবলগীয়া হৈছে, কাইলৈ ক'ব তেওঁলোকে ৰেগিং নিবাৰণৰ কাৰণে তেওঁলোকে হৈছে। তেওঁলোকক এটা কথা সুধিব বিচাৰিছো, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে যদি ৰেগিং নিবাৰণ কৰিব বিচাৰিছিলে তেনেহ'লে যোৱা বছৰ কেলে আমাক এটা ছিনিয়ৰ লগত ৰখা হৈছিলে? যদি সেই চিষ্টেমটো ভুলেই আছিলে, আমিতো খুব ধুনীয়াকৈ ছিনিয়ৰ লগত থাকিবলৈ সহাৱস্থান কৰিছিলোঁ, খুব ধুনীয়াকৈ এটা এক্সপেৰিমেণ্ট আমাৰ লগত কি তেনেহ'লে এক্সপেৰিমেণ্ট কৰি চাইছিলে নেকি যে এক্সপেৰিমেণ্টটো ভুল হ'ব নে শুদ্ধ হ'ব? এই কথাটো আমি সুধিব বিচাৰিছোঁ। আৰু এটা কথা, কোনো প্ৰকাৰে কোনো পধ্যেই আমি UGC গাইডলাইন অমান্য কৰা এই সিদ্ধান্ত মানি ল'ব নোৱাৰোঁ। প্ৰথম দিনাখনো কৈছিলোঁ যে আমি মানি নলওঁ আৰু একেবাৰে আমাৰ এতিয়া অন্তিম সময়লৈকো কৈছোঁ যে আমি মানি নলওঁ আৰু পুনৰবাৰ আমি আশাবাদী প্ৰশাসনৰ ওচৰত যে তেওঁলোকে পুনৰ বিবেচনা কৰিব গোটেই কথাটো, আৰু সেইখিনিয়ে কৈছোঁ। কথাখিনি হৈছে যে তেওঁলোকে যিহেতু কৈ থৈ গ'ল যে তেওঁলোকে ৰেগিঙৰ দোহাই দি পেলাই আমাক যোনজন 240 জন বুলি কৈছে, আচলতে 30 জনৰ হোষ্টেলখনৰ পৰা আমাক খালী কৰাব খুজিছে। এই হোষ্টেলখনত হোষ্টেল মেনেজমেণ্টৰ কাৰণে UGC গাইডলাইন এখন মেইনটেইন কৰিম বুলি এখন আণ্ডাৰটেকিং চাইন কৰাই হৈছিলে, কেৰালা ভাৰ্চেছ Supreme Court case 2009 আৰু UGC গাইডলাইন এণ্টি ৰেগিং মেনেন্স অফ 2009। এই এণ্টি হোষ্টেল মেনেজমেণ্ট ৰিলেটেড মাত্ৰ এণ্টি ৰেগিঙৰ এখনহে আছে, কাগজহে এখন ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। সেই এণ্টি ৰেগিঙৰ কাগজখন ফ'ল' নাই কৰা তেওঁলোকে, কিন্তু ৰেগিঙৰ দোহাই দি পেলাই আমাক খালী কৰাৰ কথাষাৰ বাৰে প্ৰতি তেওঁলোকে যুক্তি উত্থাপন কৰিছে। এই ক্ষেত্ৰত অকণমান আমাৰ বেয়া লাগিছে যে তেওঁলোকে এণ্টি ৰেগিংখনৰ কথা কেলৈ উল্লেখ কৰা নাছিলে। এখন কাগজ তেওঁলোকে পঠাইছিলে যেতিয়া আমি প্ৰটেষ্টৰ কথা এইখিনি কথা যুক্তি উলিয়াইছিলোঁ, তেওঁলোকে এণ্টি ৰেগিং UGC গাইডলাইন EC আৰু অসম গভৰ্ণমেণ্টৰ কথা কৈছিলে, কিন্তু এই মুহূৰ্তত নিউজ চেনেলৰ সন্মুখত EC কথাই ক'লে, বাকী UGC গাইডলাইন অসম গভৰ্ণমেণ্টৰ কথা একোৱে নক'লে। অসম গভৰ্ণমেণ্টৰ যোনখন চাৰ্কুলাৰৰ কথা কৈছে, সেইখন চাৰ্কুলাৰখনৰ কোনো অৰ্ডাৰ কপি বা অৰ্ডাৰ নম্বৰ ক'তো ৱেবছাইটতে এভেইলেবল নহয়, ক'তো এভেইলেবল নহয়। এই বস্তুখিনি আমাৰ অকণমান অযুক্তিসংগত যেন দেখাত লাগিলে। সেইকাৰণে আমি ভাবিছোঁ যে যিয়ে নহওক আমি আমাৰ আন্দোলনটো আমি কৰি যাম। আমাৰ যি দাবী আছে সেই দাবী নুশুনালৈকে আমি ইয়াত চলাই যাম।